তথাকথিত বাগিচাৰ পৰিচালক সিদ্ধাৰ্থ চেতিয়া আদিবাসী জনগণক নিৰ্যাতন চলোৱাৰ ঘটনা ন্যায়ালয়ৰ মজিয়াত সত্য বুলি প্ৰমাণিত সিদ্ধাৰ্থ চেতিয়া ভূমিপুত্ৰ আদিবাসী জনগণক ন্যায়ালয়ৰ জৰিয়তে ন্যায় দিলে সাংবাদিকতাৰ বেচেলৰ অফ আৰ্টছ ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন ডিগ্ৰী সম্পূৰ্ণ কৰা বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিক কৌশিক দে ডিগ্ৰীধাৰী সাংবাদিকসকলক তথাকথিত বাগিচাৰ পৰিচালকে ভুৱা সাংবাদিক সজাই নিজে কৰা ভূমিপুত্ৰ আদিবাসী জনগণৰ ওপৰত চলাই যোৱা নিৰ্যাতনৰ কথা লুকুৱাবলৈ চেষ্টা কৰে। সাংবাদিক কৌশিক দেক পৰিকল্পিতভাৱে কালিমা সানিবলৈ প্ৰয়াস কৰিছিল মহখুটি চাহ বাগিচাৰ তথাকথিত বাগান পৰিচালক সিদ্ধাৰ্থ চেতিয়াও পাতৰ কিন্তু বিফল। ভূমিপুত্ৰ আদিবাসী জনগণক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া বিশিষ্ট সাংবাদিক কৌশিক দে যিহেতু 2021 চনত অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত মহখুটি চাহ বাগানৰ কৰ্মৰত বাগান কৰ্তৃপক্ষই চাহ বাগানত কৰ্মৰত ভূমিপুত্ৰ আদিবাসী জনগণক শাৰীৰিক মানসিক নিৰ্যাতন চলাই কোভিড সংক্ৰমণৰ কথা নজনাই ভূমিপুত্ৰ আদিবাসী জনগণক মৃত্যুমুখলৈ ঠেলি দিছিল। খাটি খোৱা 250 টকা হাজিৰা কৰা মহখুটি চাহ বাগানৰ কৰ্মৰত আদিবাসীসকলক একাংশ ৰাইজৰ দল সংগঠনে কিন্তু সেই কথা গম পাই সাংবাদিক কৌশিক দেক জনাই তাৰ পাছত তেখেতে সংবাদ মাধ্যমত কৰ্মৰত সহযোগীসকলৰ সহযোগত বাগিচাৰ কৰ্তৃপক্ষ সিদ্ধাৰ্থ চেতিয়াৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰে। যোৱা কেইদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ ডিব্ৰুগড়ৰ অন্তৰ্গত মহখুটি চাহ বাগিচাত কোনো ধৰণৰ কোভিড প্ৰটকল মানি চলা নাই আৰু সেয়েহে আমি যোৱা কালি ৰিপৰ্টাৰ অসমৰ আমাৰ সাংবাদিক বন্ধু কৌশিক দে এক অভিযানত যোৱা তেখেতক বাধা প্ৰদান কৰিছে আৰু তেখেতক অশ্লীল ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত আমি সদৌ চাওতাল ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ আৰু লগতে কোভিড প্ৰটকলৰ যদি নিয়ম এনেধৰণে নামানে তেতিয়াহ'লে আমাৰ সদৌ চাওতাল ছাত্ৰ সন্থা আগন্তুক দিনত মহখুটি বাগানৰ কৰ্তৃপক্ষৰ সন্মুখত এক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সকীয়াই দিছোঁ। আনহাতে ভূমিপুত্ৰ আদিবাসী জনগণৰ হিতৰ হকে মাত মাতি বাগানৰ কৰ্তৃপক্ষৰ ওপৰত 2021 চনত ন্যায়ালয়ত গোচৰ তৰে। আনহাতে 2022 চনৰ ডিচেম্বৰ মাহত পূৰ্বে চলি থকা গোচৰটো সাংবাদিক কৌশিক দে জয়ী হয়। আনহাতে সংবাদ মাধ্যমৰ তৰফৰ পৰা তেখেতে বাৰ্তা প্ৰহৰী বঁটা লাভ কৰে আৰু ভূমিপুত্ৰ আদিবাসী জনগণে ন্যায় পায়। 2021 চনত আদিবাসীবিলাকৰ ওপৰত যিটো মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলিছিল বিভিন্ন বাগান যিবোৰ অসমৰ আছে চাহ বাগানৰ মেনেজাৰবিলাকে যেনেকৈ আদিবাসীবিলাকৰ ওপৰত মানসিক শাৰীৰিক নিৰ্যাতন চলাইছিল, কোভিড পিৰিয়ডত যেনেকৈ এইবোৰ মানুহৰ প্ৰতি যিটো বাগান কৰ্তৃপক্ষৰ দায়িত্ব আৰু কৰ্তব্য আছিল তেনেকুৱা দায়িত্ব কৰ্তব্য নকৰাৰ ফলত বাগানৰ লেবাৰ শ্ৰমিকসকলে সিহঁতৰ পানীত হাঁহনচৰা এটা অৱস্থা হৈছিল। এইবোৰ অৱস্থা চাই মই যিটো খবৰ পাইছোঁ কৌশিক দে নামৰ এজন সাংবাদিক এই বস্তুটো পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণ কৰাৰ পিছত দে চাহাবে এটা হাইকোৰ্টত এটা কেছ দিয়ে এই নিৰ্যাতনৰ বিৰুদ্ধে আৰু মই যিমানখিনি জানো এই কেছত কৌশিক দে জিকিছে, ভাল এটা ৰায় হাইকোৰ্টৰ পৰা পাইছে আৰু এই ৰায়ৰ পিছত এই আদিবাসী যিবোৰ মানুহ বাগানত কাম কৰি থাকে সিহঁতক ন্যায় প্ৰদান কৰিছে বুলি মই খবৰটো পাইছোঁ আৰু এটা শলাগ ল'বলগীয়া এটা পদক্ষেপ। এনেকুৱা পদক্ষেপ সমাজৰ প্ৰতিটো স্তৰতে ল'ব লাগে, কাৰণ অকল যে আদিবাসীবিলাকে নিৰ্যাতিত হৈ আছে সেইটো কথা নহয়। অসমৰ বহু জনগোষ্ঠী আছে, অসমখন জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য, প্ৰতিটো জনগোষ্ঠীৰ মাজতে এনেকুৱা অন্যায় অত্যাচাৰ শোষণ এইবোৰ চলি আছে। আজি সমাজত বাল্য বিবাহ, অন্ধ কুসংস্কাৰ এইবোৰ বহুত, তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমৰ আদিবাসী বিলাকে অকল নহয় বেলেগ জনগোষ্ঠীও আছে যিবিলাকৰ বহু ল'ৰা ছোৱালী আজি শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰা নাই, বিভিন্ন সুবিধা যিবোৰ পাব লাগিছিল সেইবোৰ নাপায়। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে আৰ্থিক দুৰ্বলতাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে আশানুৰূপ সুযোগ নাপায়, ভাল স্কুলৰ অভাৱ, এইবোৰ নানা কাৰণত শিক্ষাৰ ফালেও অগ্ৰগতি লাভ কৰা নাই। এই গোটেই বস্তুবিলাকৰ বিৰুদ্ধে আমি সচেতন হ'ব লাগে আৰু সচেতন মানুহবিলাক
আমি আগুৱাই আহিব লাগে আৰু এনেকুৱা অন্যায়, এনেকুৱা শোষণ, এনেকুৱা বঞ্চনাৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে আৰু এইবোৰ যাতে অতি সোনকালে ইয়াৰ সমাধান কৰি গোটেই সমাজটোক আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ ব্যৱস্থা কৰিবলৈ মই সমাজৰ সকলো স্তৰৰ সচেতন নাগৰিকবিলাকক আপোনাৰ জৰিয়তে মই আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ।